নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু ময়ো ভালে আছোঁ। আৰু আজিৰ ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ। আজি এঠাইলৈ যাম আৰু ক'লৈ যাম সকলোবোৰ আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। যিহেতুকে ডিচেম্বৰ মাহ প্ৰায় শেষ হওঁ সকলোৱে পিকনিক খাবলৈ গৈ আছে আৰু আমিও ভাবিছোঁ আজি যাওঁ পিকনিক খাবলৈ। মানে ঘৰতে সকলোবোৰ বস্তু আমি বনাই লৈ যাম আৰু বৰ বেছি দূৰলৈ নাযাওঁ বাৰু, এনেই অকণমান ওচৰতে যাম। তেনেহ'লে এতিয়া ওলাই কৰি লওঁগৈ আৰু অলপমান পাছত আপোনালোকক লগ পাই আছোঁ। এয়া আমি ওলাই কৰি ল'লোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ আৰু বাহঁত আহি পালেহি। সিহঁতে মাংসখিনি লৈ আনিলে আৰু মায়ে ধুনীয়াকৈ বনালে আৰু এয়া ভাইটি মা গ'ল, তাৰপাছত এয়া ভণ্টি আৰু বা, আৰু তাৰপাছতে আমি আহি পালোহি এয়া নিজৰা পাৰ্ক। এয়া প্ৰথমতে কমলা গুচাই লৈছোঁ, তাৰপাছত এয়া ব্ৰেড, বইল কণী, এয়া লাল চাহ। আৰু এতিয়া আমি প্ৰথমতে এয়া চাহ খাই ল'ম, তাৰপাছত অলপমান দেৰিকৈ আমি ভাত খাম। আৰু এয়া আপোনালোকক অলপমান দেখুৱাই দিছোঁ আৰু পৰিৱেশটো। আৰু লগত আছিল এয়া লালমোহন আৰু কালাকান। আৰু এয়া এতিয়া চাহ ধুনীয়াকৈ সকলোৱে খাই লৈছোঁ। নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী মানে এই মাহকেইটাত লগে ভাগে এসাঁজ খাই ভাল লাগে নহয়নে বাৰু? মানে পিকনিকেই হওক বা এনেকৈ ধুনীয়াকৈ লগ হৈ এসাঁজ ভাত খোৱাই হওক বা যিয়েই হওক, এনেকৈ খাই ভাল লাগে নহয়নে বাৰু? আৰু এয়া চাহ খোৱাৰ পাছত আমাৰ ভাত খাবৰেই হ'ল। বায়ে ধুনীয়াকৈ ভাতকেইটা বাঢ়ি আছে আৰু এইপিনে আমি সকলোৱে ধুনীয়াকৈ বহি লৈছোঁ আৰু মায়ে এতিয়া মাংসখিনি ধুনীয়াকৈ ভগাই আছে। আৰু আজি আমাৰ মাংস আছিল ছাগলী মাংস। মই কৈছোঁৱেই মাংসখিনি বায়ে আনিছিলে আৰু মায়ে ধুনীয়াকৈ আমাৰ ঘৰতে বনালে আৰু বেছি আইটেম নাছিলে আমাৰ, লগত আচাৰ আছিলে। আৰু আচলতে আমাৰ পিকনিকটো মানে হঠাতে হোৱা প্লেনিং আৰু আগৰ পৰাই একো প্লেনিং নাছিলে, মাত্ৰ দুদিন আগত আমি কথা পাতিছোঁ আৰু সেয়াই। আৰু এইপিনে ময়ো এয়া খাবলৈ লৈছোঁ। ভাইটিয়ে মোক ভিডিঅ' কৰি দিছিলে, মই কৈছোঁ ঠিকে আছে দিয়া। আৰু সঁচাই মাংসখিনি ধুনীয়াও হৈছিলে বাৰু। তাৰপাছত আমি ভাত খাই কৰি লৈ এয়া আহিছোঁ পাৰ্কৰ ভিতৰলৈ। ইয়াতে মানে অকণমান ঘূৰি ফুৰি যাওঁ বুলি ভাবিলোঁ, দেহাকো অকণমান খেলাব পাৰিম আৰু আপোনালোককো ইয়াৰ পৰিৱেশটো অকণমান দেখুওৱা হ'ব। আৰু এয়া পাৰ্কৰ ভিতৰলৈ আহি একদম দেহাই জোলনাত জুলিবলৈ লাগি গ'ল। সি যে জোলনাৰ পৰা মানে একেবাৰে নামিবই খোজা নাছিলে। সি খুব ভাল পাইছিল আৰু জন্মৰ পৰা সি এইবাৰ ইয়ালৈ প্ৰথম আহিছে, সেই গতিকে সি মানে পূৰা ভাল পাইছে আৰু এয়া দেখিছেনে তাৰ হাঁহি চাওকচোন। আপোনালোকে বাৰু জাগীৰোডত থকা এই পাৰ্কখনলৈ আহি পাইছেনে? যিসকলে ওচৰৰ হয় তেওঁলোকে বাৰু আহিছেই। আপোনালোকে বহুতে হয়তো ইয়ালৈ আহি পোৱা নাই নহয়নে, জাগীৰোড নিজৰা পাৰ্কলৈ? আৰু যদি আহি পোৱা নাই এবাৰ নিশ্চয় আহিব আপোনালোকে। মানে পিকনিকৰ ছিজনত বহুত মানুহ ইয়ালৈ আহে আৰু খুব ভাল লাগে। আপোনালোকে যিসকলে অহা নাই এবাৰ ইয়ালৈ নিশ্চয় আহি চাব পাৰে। আৰু ইয়াতে এভাগ মন্দিৰো আছে, আপোনালোকে আহিলে নিশ্চয় দেখা পাব। ডাঙৰ মানুহবোৰেও ভাল পাব আৰু সৰু ল'ৰা ছোৱালীসকলে বিশেষকৈ বেছি ভাল পাব। তেওঁলোকৰ বাবে খেলাৰ বহুত বস্তু বনাই থোৱা হৈছে। এয়া দেখিছেনে আমাৰ দেহাই পূৰা খেলাত ব্যস্ত। এতিয়া আমি আহি আছোঁ ওপৰলৈ, মানে ওপৰতো ধুনীয়া ধুনীয়া বস্তু বনাই থোৱা আছে। আৰু বেছি ওপৰলৈকে আমি নাযাওঁগৈ, তথাপিও অকণমান ওপৰলৈকে যাম আৰু আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম বাৰু। এয়া দেখিছেনে, এইটো ডাইন'ছৰ বনাই থোৱা আছে আৰু মানুহৰ ভিৰ দেখিছেনে, সকলোৱে ফটো উঠাত ব্যস্ত।
আৰু আমি এই সৰু গুহাটোদি সোমাই আহিলোঁ আৰু এইপিনে আহি আছোঁ আৰু ইয়াতে বহুত ধুনীয়া ধুনীয়া বস্তু বনাই থোৱা আছে। তলৰ পৰিৱেশটো ধুনীয়াকৈ আপোনালোকে চাব পাৰিব ইয়াৰ পৰা। আৰু ভণ্টিয়ে ক'লে ফটো কেইখনমান উঠাই দিয়া মোক। তাৰপাছত তাইক ফটো উঠাই দিলোঁ। সকলোৱে আমি ফটো উঠিলোঁ বাৰু। চাওঁতে 2024 বৰ্ষটো পাৰ হ'বলৈ হ'ল। মাজত মাথো কেইটামান দিন, নহয়নে বাৰু? ভাল বেয়াৰ মাজেৰে পাৰ হ'ল আৰু এই বছৰটো। আহিবলগীয়া বছৰটো সকলোৰে ভাল হওক তাকেই কামনা কৰিছোঁ। আপোনালোকেও আশীৰ্বাদ কৰিব যাতে মোৰো ভাল হয়। আজিৰ দিনটোত আমি খুব বেছি এনজয় কৰিলোঁ আৰু ঘূৰিলোঁ ফুৰিলোঁ। সঁচাকৈ খুব ধুনীয়াকৈ পাৰ হ'ল আজিৰ দিনটো। আপোনালোকে বাৰু এইবাৰ ক'ত পিকনিক খাবলৈ গৈছে জনাবচোন। আৰু আমি ওচৰতে আহিলোঁ। আচলতে পিকনিক বুলি ক'লে দূৰ বা ওচৰ তেনেকুৱা কোনো কথা নাই, নহয়নে? লগে ভাগে এসাঁজ ফূৰ্তিৰে খোৱাটোৱেই আনন্দ। আপোনালোকক এটা খুব ধুনীয়া বস্তু দেখুৱাম দেই। এয়া দেখিছেনে? ইমান ধুনীয়া ধুনীয়া ফুল ফুলি আছে। আৰু আমি ওলাই আহোঁতে মই ফুলখিনি দেখিলোঁ আৰু ভাবিলোঁ অকণমান ভিডিঅ' কৰি থওঁ, আপোনালোককো দেখুৱাব পাৰিম। সঁচাকৈ খুব ধুনীয়া লাগিছে ফুলখিনি, নহয়নে বাৰু? আৰু এয়া হৈছে মেইন গেটখন। আৰু এতিয়া আমি ঘৰলৈ যাবলৈ ওলালোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব দেই।